মূৰত আঘাত হোৱাৰ বাবে পমৰ বাৰৰ মৃত্যু হ'ব নেকি? এতিয়াতো কি হ'বলৈ গৈ আছে আজিৰ হ'বলগীয়া খণ্ডটি প্ৰতিতৰা ধাৰাবাহিকখনত, তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে প্ৰতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। যিহেতু বেদক এতিয়া অনুভূতিয়ে ৰাতি ৰাতি ওলাই যাবলৈ মানা কৰিছিল আৰু বেদে যিটো কামৰ কাৰণে যায় আৰু সেইটো কাম দি এতিয়া কোনে নাজানে, যিজন এতিয়া লগ আছে সেইজনেদি জানে আৰু সেইজন লগৰ লগত দি এতিয়া 2 নম্বৰী ধান্দাবোৰ কৰে আৰু সেই কাৰণে এতিয়া বেদে সেইটো কথা খুলি ভাঙি ক'ব নোৱাৰে আৰু সেইবাবে বেদৰ এতিয়াৰ পৰা ভয় হ'ব যে অনুভূতিয়ে যিহেতু ৰাতি ৰাতি যাবলৈ মানা কৰিছে বা এতিয়া অনুভূতিয়ে যিহেতু সেইবোৰ কথা সুধিবলৈ ধৰিছে আৰু সেইবোৰ কাম কৰাৰ কাৰণে ধৰা পৰি যাব নেকি, তো সেইবোৰ এতিয়া চিন্তা আহিব বেদৰ মনত। আৰু যিহেতু এতিয়া বেদেও ভাবিছে যে প্ৰথম তেনেকৈ এতিয়া মিছা মাতি যাব পাৰিব, কিন্তু এতিয়া পিছলৈ যাই সেইটো অসুবিধা হ'ব বেদৰ কাৰণে, তো সেইটো চিন্তা লাহে লাহে আহিব। কিন্তু এতিয়া বেদে আজি অনুভূতিৰ লগত হয়তো এতিয়া অনুভূতিহঁতৰ ঘৰলৈ যাব পাৰে আৰু অনুভূতিহঁতৰ ঘৰলৈ বেদ আৰু অনুভূতিয়ে যেতিয়া যাব তেতিয়া হয়তো অনুভূতিহঁতৰ মাকে থাকিব ঘৰত আৰু মাকে যিহেতু বেদৰ লগত বিয়া হোৱাৰ কাৰণে বহুত বেছি খং কৰি আছে অনুভূতিক আৰু সেইবাবে এতিয়া হয়তো অনুভূতিক খং কৰি ঘৰৰ পৰা উলিয়াই দিব পাৰে বা এতিয়া ঘৰত সোমাব নিদিব পাৰে মাকে আজি। আনফালে পমক যিহেতু প্ৰজ্ঞাই তেনেকুৱা এটা কাম কৰি হস্পিটেলত পঠালে আৰু সেইবাবে এতিয়া হস্পিটেলত সকলোৱে থাকিব, অৰ্থাৎ পমৰ মাক আৰু পমৰ দেউতাকে থাকিব আৰু পমৰ দেউতাক আৰু পমৰ মাকে ৰৈ থাকিব যে পমৰ কি হৈছে কি হোৱা নাই ডাক্তৰে ওলাই অহালৈ অপেক্ষা কৰি থাকিব আজি। আৰু তেওঁলোকে ডাক্তৰৰ অপেক্ষা কৰি থকাৰ পিছতো এতিয়া ঘৰত ভাবি থাকিব যে অনুভূতিহঁতৰ মাকে যে কোনে কেনেকৈ কি কৰিলে আৰু লগতে প্ৰজ্ঞাই বাৰু তেনেকুৱা কাম কৰিছে নেকি, তো সেইবোৰ কথা এতিয়া অনুভূতিৰ মাকে ভাবিব পমে পৰাৰ কাৰণটো। আৰু এতিয়া পমৰ মাকে হয়তো ভাবিব যে অনুভূতিৰ মাকে তেনেকুৱা কৰিছে, পমৰ মাকৰ লগত শত্ৰুতা কৰি তেওঁলোকক ঘৰৰ পৰা দি উলিয়াব বিচাৰিছে, তো সেই কাৰণে হয়তো তেনেকুৱা কাম কৰিছে অনুভূতিৰ মাকে, তো সেইটো এতিয়া দোষ হয়তো পমৰ মাকে অনুভূতিৰ মাকক জাপি দিব পাৰে। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।